বৃগ ৰাশি 1 পৰা 15 জুনৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা কিবা ঘটিব পাৰে যিয়ে আপোনাৰ চাকৰি আৰু প্ৰেম জীৱনৰ সম্পূৰ্ণ দিশ সলনি কৰি দিব। আপুনি চাকৰিৰ অপেক্ষাত আছেনে, নে কৰ্মক্ষেত্ৰত কোনো ডাঙৰ সুযোগ বিচাৰি আছে? তেন্তে এই সময়ত গ্ৰহ নক্ষত্ৰই আপোনাৰ বাবে কি বিশেষ বাৰ্তা লৈ আহিছে সেয়া জানিলে আপুনি আচৰিত হ'ব। আনহাতে প্ৰেমৰ ক্ষেত্ৰতো দেখা গৈছে কিছুমান গোপন সংকেত, কোনো বিশেষ ব্যক্তিৰ আগমন, পুৰণি সম্পৰ্কৰ নতুন আৰম্ভণি, নে আহিব কোনো ডাঙৰ সিদ্ধান্তৰ সময়। কিন্তু সাৱধান, এই 15 দিনত এটা ভুল পদক্ষেপে নষ্ট কৰিব পাৰে এটা সুবৰ্ণ সুযোগ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম কোন দিনটো হ'ব আটাইতকৈ শুভ, কোন ৰং আৰু কোন সংখ্যাই আনিব ভাগ্য, চাকৰিত কেতিয়া আহিব সুখবৰ, আৰু প্ৰেম জীৱনত কোনটো গুপ্ত সংকেত দিব সুখৰ ইংগিত। ভিডিঅ'টো একেবাৰে মিছ নকৰিব। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃগ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 1 জুনৰ পৰা 15 জুনলৈকে এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত হৃদয়ৰ বহু কথা স্পষ্ট হ'ব, কিছুমান ভুল বুজাবুজিৰ অৱসান ঘটিব পাৰে আৰু কিছুমান সম্পৰ্কত নতুন দিশ লাভ কৰিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰথমতে সেইটো সাধাৰণ বন্ধুত্ব যেন লাগিলেও সময়ৰ লগে লগে সেই সম্পৰ্ক গভীৰ অনুভূতিলৈ ৰূপান্তৰিত হ'ব পাৰে। কিন্তু এই সময়ত কেৱল বাহ্যিক আকৰ্ষণ দেখি সিদ্ধান্ত নল'ব। মানুহজনৰ স্বভাৱ, মূল্যবোধ আৰু উদ্দেশ্য ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই 15 দিনত যোগাযোগ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ব। বহুদিন ধৰি মনত জমা হৈ থকা অভিমান, সন্দেহ বা অপূৰ্ণ আশা থাকিলে সেয়া মুকলিভাৱে আলোচনা কৰক। নীৰৱতাই দূৰত্ব বঢ়াব পাৰে, কিন্তু আন্তৰিক কথোপকথনে সম্পৰ্কক অধিক শক্তিশালী কৰিব। কিছুমান বৃগ ৰাশিৰ লোকে এই সময়ত সঙ্গীৰ পৰা অধিক মনোযোগ আশা কৰিব পাৰে। যদি সেই আশা পূৰণ নহয় তেন্তে মনত অসন্তুষ্টি জন্ম ল'ব পাৰে। কিন্তু মনত ৰাখিব, প্ৰতিজন মানুহে নিজৰ ধৰণে মৰম প্ৰকাশ কৰে। সেয়েহে সৰু সৰু বিষয়ক লৈ অতিৰিক্ত চিন্তা নকৰিব। বিবাহিত জীৱনত এই সময়ত পৰিয়াল আৰু দাম্পত্য জীৱনৰ মাজত ভাৰসাম্য ৰখাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। কিছুমান ঘৰুৱা সিদ্ধান্ত, আৰ্থিক পৰিকল্পনা বা আত্মীয় স্বজনৰ বিষয়ক লৈ আলোচনা হ'ব পাৰে। এই ক্ষেত্ৰত অহংকাৰ এৰি দুয়োজনে মিলি সিদ্ধান্ত ল'লে সমস্যাৰ সমাধান সহজ হ'ব। বিশেষকৈ 6 জুনৰ পৰা 11 জুনৰ ভিতৰত সম্পৰ্কত এটা ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। যিসকলৰ মাজত দূৰত্ব বা ভুল বুজাবুজি আছিল তেওঁলোকৰ বাবে পুনৰ মিলনৰ সুযোগ আহিব পাৰে। এটা ফোন কল, এটা বাৰ্তা বা এটা সৰু সাক্ষাতে বহু কথা সলনি কৰি দিব পাৰে। কিছুমান বৃগ ৰাশিৰ লোকৰ জীৱনত পুৰণি কোনো ব্যক্তিৰ পুনৰ আগমন ঘটিব পাৰে। কিন্তু ইউনিভাৰ্ছে কৈছে অতীতৰ পুনৰ জীৱিত কৰাৰ আগতে সেই সম্পৰ্ক শেষ হোৱাৰ কাৰণটো মনত পেলাওক। সকলো পুৰণি দুৱাৰ পুনৰ খোলাৰ বাবে নহয়। এই সময়ত প্ৰেম জীৱনত ধৈৰ্য আৰু বিশ্বাসেই আটাইতকৈ ডাঙৰ শক্তি হ'ব। সঙ্গীৰ ওপৰত অপ্ৰয়োজনীয় সন্দেহ নকৰিব আৰু আনৰ কথাত নিজৰ সম্পৰ্কৰ বিষয়ে সিদ্ধান্ত নল'ব। বহু সময়ত বাহিৰৰ মানুহে যি দেখে বাস্তৱতা তাৰ পৰা সম্পূৰ্ণ বেলেগ হয়। যদি আপুনি নিজৰ হৃদয়ৰ কথা সৎভাৱে প্ৰকাশ কৰিব পাৰে তেন্তে এই সময়ত সম্পৰ্ক অধিক গভীৰ আৰু মজবুত হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সিদ্ধান্ত, যেনে সম্পৰ্কৰ স্বীকৃতি, বিবাহৰ আলোচনা আগবাঢ়িব পাৰে। মুঠতে ক'বলৈ গ'লে 1 পৰা 15 জুন 2026 এই সময়ছোৱাত বৃগ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, আন্তৰিকতা আৰু নতুন উপলব্ধিৰ সময় আহিব। ধৈৰ্য, বিশ্বাস আৰু সঠিক যোগাযোগ বজাই ৰাখিব পাৰিলে এই সময়ত আপোনাৰ সম্পৰ্কত সুখ, শান্তি আৰু স্থায়িত্ব কঢ়িয়াই আনিব। এতিয়ালৈ আহিছোঁ চাকৰি আৰু ব্যৱসায়। বৃগ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 1 জুনৰ পৰা 15 জুনলৈকে এই সময়ছোৱাত কৰ্মজীৱনত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ পৰীক্ষা হ'ব। কিন্তু সুখৰ কথা এয়ে যে বহু ক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। চাকৰিয়ালসকলৰ বাবে এই সময়ত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এই দায়িত্ববোৰ অলপ কঠিন যেন লাগিব পাৰে, কিন্তু এইবোৰেই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা মেনেজমেণ্টৰ দৃষ্টি আপোনাৰ ওপৰত থাকিব। সেয়েহে যিকোনো কামত অৱহেলা নকৰি সম্পূৰ্ণ মনোযোগ দিয়ক। যিসকলে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই সময়ত কিছুমান আশাব্যঞ্জক খবৰ আহিব পাৰে। সাক্ষাৎকাৰ, আবেদন বা যোগাযোগৰ জৰিয়তে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ 7 জুনৰ পৰা 12 জুনৰ ভিতৰত কিছুমান ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। কোনো সৰু ভুল বুজাবুজি বা অহংকাৰৰ সংঘাতৰ পৰা আঁতৰি থাকক, কাৰণ এই সময়ত টিমৱৰ্কে আপোনাৰ সফলতাৰ অন্যতম চাবিকাঠি হ'ব। যিসকল চৰকাৰী চাকৰি, বেংকিং, শিক্ষা, স্বাস্থ্যসেৱা বা প্ৰশাসনিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছে
তেওঁলোকৰ বাবে এই সময়ত সন্মান আৰু দায়িত্ব দুয়োটাই বৃদ্ধি পাব পাৰে। আপোনাৰ কামৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। বহুদিন ধৰি স্থবিৰ হৈ থকা কোনো পৰিকল্পনা পুনৰ গতি লাভ কৰিব পাৰে। যিসকলে অনলাইন ব্যৱসায়, ডিজিটেল মাৰ্কেটিং, ইউটিউব, ফেচবুক, কণ্টেণ্ট ক্ৰিয়েশ্যন বা ফ্ৰিলেন্সিঙৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সময়ত নিয়মিতভাৱে কাম কৰি যোৱাটো অত্যন্ত জৰুৰী। ফলাফল হয়তো একেবাৰে তৎক্ষণাত নাহিব, কিন্তু এই সময়ত কৰা পৰিশ্ৰম বিফল নহ'ব। অংশীদাৰিত্ব ব্যৱসায় কৰা লোকসকলে সকলো নথিপত্ৰ আৰু চুক্তি ভালদৰে পৰীক্ষা কৰক। আনৰ কথাত অন্ধবিশ্বাস কৰি প্ৰতিটো সিদ্ধান্ত তথ্য আৰু যুক্তিৰ ওপৰত ভিত্তি কৰি লওক। এই সময়ত ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। লাভৰ সম্ভাৱনা থাকিলেও অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। বিশেষকৈ অতিৰিক্ত বিশ্বাস মানি লোৱাটো আপোনাৰ তাৰ পৰা আঁতৰি থাকক। বিশেষ সংকেত: এই 15 দিনত কোনো জ্যেষ্ঠ ব্যক্তি, গুৰু বা অভিজ্ঞ লোকৰ পৰামৰ্শ আপোনাৰ বাবে অত্যন্ত লাভজনক হ'ব পাৰে। কেতিয়াবা এটা সঠিক পৰামৰ্শই বহু বছৰৰ পৰিশ্ৰমৰ পথ সহজ কৰি দিয়ে। যদি আপুনি নিজৰ লক্ষ্য স্পষ্ট কৰি ৰাখি ধৈৰ্যসহ আগবাঢ়ে, তেন্তে জুন মাহৰ এই প্ৰথম 15 দিনে আপোনাৰ কৰ্মজীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে উন্নতিৰ সম্ভাৱনা আছে, কিন্তু সফলতা পাবলৈ নিয়মিত পৰিশ্ৰম, শৃংখলা আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লোৱাটো অত্যন্ত প্ৰয়োজন। এই সময়ত আপোনাৰ পৰিশ্ৰমেই আপোনাৰ ভাগ্যক শক্তিশালী কৰি তুলিব। এতিয়া প্ৰশ্ন হ'ল, কেতিয়া আহিব চাকৰিৰ ক্ষেত্ৰত সুখবৰ? বৃগ ৰাশি, চাকৰি কেতিয়া আহিব সুখবৰ? 1 পৰা 15 জুনৰ ভিতৰত। জ্যোতিষভিত্তিক সাধাৰণ ব্যাখ্যা অনুসৰি 7 জুনৰ পৰা 12 জুনৰ ভিতৰত চাকৰিৰ ক্ষেত্ৰত ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে বেছি দেখা যায়। যদি আপুনি নতুন চাকৰিৰ বাবে আবেদন কৰিছে, সাক্ষাৎকাৰ দিছে, প্ৰমোচনৰ অপেক্ষাত আছে বা বদলিৰ খবৰ বিচাৰি আছে, তেন্তে এই সময়ত কোনো ফোন কল, ইমেইল বা গুৰুত্বপূৰ্ণ যোগাযোগ আহিব পাৰে। বিশেষকৈ 9 জুন আৰু 11 জুন আপোনাৰ বাবে শুভ দিন হিচাপে দেখা গৈছে। এই দিনবোৰত নতুন সুযোগ, সাক্ষাৎকাৰ বা কৰ্মক্ষেত্ৰৰ সৈতে জড়িত ইতিবাচক আলোচনা হোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি আবেদন, দক্ষতা বৃদ্ধি আৰু যোগাযোগ অব্যাহত ৰখাটো অতি প্ৰয়োজনীয়। শুভ সংখ্যা 6, 9, 15। শুভ ৰং হৈছে সেউজীয়া আৰু ক্ৰীম। প্ৰতিকাৰ: বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে মাক-দেউতাকৰ বা জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। সংকেত: যদি হঠাতে কোনো পুৰণি পৰিচিত ব্যক্তি বা আগতে যোগাযোগ কৰা সন্থাৰ পৰা খবৰ আহে, তেন্তে সেয়া কৰ্মজীৱনৰ নতুন সুযোগৰ ইংগিত হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল 1 জুনৰ পৰা 15 জুন 2026 বৃগ ৰাশিৰ চাকৰি, ব্যৱসায় আৰু প্ৰেম, দাম্পত্য জীৱনৰ বিশেষ ৰাশিফল। এই 15 দিনত আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ সুযোগ আহিব পাৰে। কিছুমানৰ বাবে চাকৰিৰ সুখবৰ, কিছুমানৰ বাবে প্ৰেমৰ নতুন আৰম্ভণি আৰু কিছুমানৰ বাবে বহুদিনীয়া আশা পূৰণ হোৱাৰ সময় ওচৰ চাপি আহিছে। কিন্তু মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, সফলতা আনে আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই। সেয়েহে কোনো সুযোগক সৰু বুলি নাভাবি আৰু নিজৰ লক্ষ্যৰ পৰা দৃষ্টি আঁতৰাব নিদিব। এতিয়া কমেণ্টত লিখক, জয় মা লক্ষ্মী। যদি আপুনি ধন আৰু সফলতা বিচাৰে, হৰ হৰ মহাদেৱ। যদি আপুনি সকলো বাধা দূৰ হোৱাটো বিচাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনাৰ এটা লাইকে আমাৰ বহু পৰিশ্ৰমৰ মূল্য দিয়ে। মই পুনৰ আহিম নতুন ৰাশিফল, জ্যোতিষ আপডেট আৰু ভাগ্যৰ বিশেষ সংকেত লৈ। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ আশীৰ্বাদৰে আপোনাৰ লগত থাকক। ধন্যবাদ।